নমস্কাৰ বন্ধুসকল, আজি আমি এই ক্লাছত আগন্তুক হ'বলগীয়া ডিএমই নন টেকনিক্যাল গ্ৰেড 3 পৰীক্ষাত মেথছৰ মেনচুৰেশ্যন বা ক্ষেত্ৰমিতিৰ পৰা কি ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আজি ক্লাছটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নত আমাক কৈছে যে ফাইণ্ড দ্য এৰিয়া অফ এ চেক্টৰ whose radius is 7 cm with 60 degree। আমি এটা সেক্টৰ আঁকিব লাগিব। সেক্টৰ মানে কি? সেক্টৰ মানে হৈছে বৃত্তখণ্ড। যে এটা যদি বৃত্ত হয় আৰু এটো হৈ যাব বৃত্তৰ কেন্দ্ৰ, আমি এনেকৈ কৰি এটা আমি সেক্টৰ আঁকি ললো। সেক্টৰত কি হৈ গ'ল, এইটো আপোনাৰ এংগলটো 60 ডিগ্ৰী বুলি কৈছে আৰু ৰেডিয়াস 7 সেন্টিমিটাৰ। এইটো 7 সেন্টিমিটাৰ হ'ব আৰু এইটো 7 সেন্টিমিটাৰে হ'ব। এইটো হৈ গ'ল এটা সেক্টৰ। এতিয়া আমাৰ এই সেক্টৰটোৰ এৰিয়াটো উলিয়াব দিছে যে ইয়াতে কালি কিমান আছে সেইটো মই উলিয়াব দিছে। কেনেকৈ উলিয়াম চাওক, সেক্টৰ উলিয়াৰ এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হৈছে এৰিয়া অফ সেক্টৰ ইজ ইকুৱেল টু থিটা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ। থিটা মানে কি? আমাক যিটো এংগল দিছে সেই এংগলটো হৈছে থিটা। এতিয়া আমি ভেলুবিলাক ইয়াতে বহাই দিম। থিটাৰ জাগাত আমি লিখিম 60 ডিগ্ৰী ডিভাইড বাই 360 ডিগ্ৰী ইনটু পাইৰ মান আমি 22/7 লৈ ল'ম। আৰু আমাক কিমান দি আছে? ৰেডিয়াস 7 সেন্টিমিটাৰ। এতিয়া 60 দি আমি 360 কাটিব পাৰিম কিমান বাৰ? 60 লগত 6 পূৰণ কৰি 360 হ'ব। 7 দি 7ক কাটি দিলোঁ। তাৰপিছত 2 দি কাটিব পাৰিম। 2 3 গুণ 6 আৰু 2 11 গুণ 22। শেষত কি থাকি যাব? 11 পূৰণ 7, তলত থাকি যাব 3। আমি কিমান পাম? 77/3। যেতিয়া আমি 77ক 3ৰে হৰণ কৰিম আমি কিমান পাম? 3 2 6, 1 7টো নামি আহিব। 3 5 গুণ 15, 2 পাম। এইটো মাইনাছ কৰিছোঁ আৰু ইয়াত শূন্য এটা দিব লাগিব। ইয়াত দশমিক আহি যাব। 3 6 গুণ 18। গতিকে আমাক ইয়াত যেহেতু লিখি দিছে ৰাউণ্ডেড অফ টু 1 ডেচিমেল, যে দশমিকৰ পিছফালে এটা সংখ্যালৈকে আমি হৰণটো কৰিলেই হ'ব। গতিকে আমি ইয়াৰ এনসাৰ কি পাই যাম? 25.6 সেন্টিমিটাৰ স্কুৱেৰ। আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন হ'ব এ। এইটো সেন্টিমিটাৰ নহয়, এটা সেন্টিমিটাৰ স্কুৱেৰ হ'ব। অপশ্যন এ হ'ব আমাৰ কাৰেক্ট এনসাৰ। 2 নম্বৰ কুৱেশ্যনত আমাক কি বুলি সুধিছে যে দা পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰাইংগল ইজ 48 সেন্টিমিটাৰ। ইকুইলেটাৰেল ট্ৰাইংগল মানে কি? যিটো ত্ৰিভুজৰ প্ৰতিটো বাহু মানে 3টা বাহুৰ দৈৰ্ঘ্য সমান, সেই ত্ৰিভুজটো কোৱা হয় ইকুইলেটাৰেল ট্ৰাইংগল, যে গোটেইকেইটা বাহু সমান দৈৰ্ঘ্যৰ। আৰু আমাৰ ইয়াৰ পেৰিমিটাৰ নে পৰিসীমাটো কিমান দিছে? 48 সেন্টিমিটাৰ। আমি কি জানো ট্ৰাইংগলৰ পেৰিমিটাৰটো কি হয়? ট্ৰাইংগলৰ যিটো পেৰিমিটাৰ থাকে, 3টা বাহু, ধৰক এইটো এ, এইটো বি, এইটো চি। ট্ৰাইংগলৰ পেৰিমিটাৰটো কি হয়? a প্লাছ বি প্লাছ চি হ'ব। 3টা বাহুৰ দৈৰ্ঘ্যৰ যোগফলটো হৈ যাব ত্ৰিভুজৰ পৰিসীমা। কিন্তু যিহেতু 3টা বাহুৱে সমান, গতিকে আমি 3টা বাহুকে a বুলি ধৰি ল'ব পাৰোঁ। a প্লাছ a কি হৈ যাব? 3a। এতিয়া আমাক 3 মান কিমান দিছে? 3 মান দিছে 48 সেন্টিমিটাৰ। তো ইয়াৰ পৰা আমি এটা বাহুৰ দৈৰ্ঘ্য কি পাই যাম? a = 3 এইটো কাটাকাটি কৰিলে 3 16 গুণ 48, এৰ মান আমি পাই যাম 16 সেন্টিমিটাৰ। এতিয়া এটা বাহুৰ দৈৰ্ঘ্য যদি 16 সেন্টিমিটাৰ হয়, আমাক কি উলিয়াব দিছে? ফাইণ্ড ইটছ এৰিয়া। চাওক, ইকুইলেটাৰেল ট্ৰাইংগলৰ এৰিয়া ওলোৱাৰ ফৰ্মুলাটো কি হয়? √3/4 ইনটু সাইড স্কুৱেৰ। ইয়াতে আমি সাইডৰ মান কিমান পাইছিলোঁ? 16 সেন্টিমিটাৰ। এই মানটো আমি ইয়াত বহাই দিম। কি পাম? √3/4 ইনটু 16 ইনটু 16। 4 16ক 4 বাৰ কাটিম। 16 4 গুণ হৈ যাব 64 আৰু √3টো √3 জেগাতে থাকি যাব সেন্টিমিটাৰ স্কুৱেৰ। এনসাৰ আমি কি পালোঁ? 64 √3
সেন্টিমিটার স্কয়ার অপশন ডি হ'ব আমাৰ কারেক্ট आंसर 3 নম্বৰ প্ৰশ্ন আমাক কি বুলি কৈছে যে ফাইন্ড দা লেন্থ অফ এ কৰ্ড which is at a distance of 5 cm from the center of a circle of radius 13 cm তাৰ মানে আমি এটা সার্কেল লৈ ললো ইয়াতে আমি এইডালক কৰ্ড বুলি ধৰিছো এ বি এটো হৈ গল বৃত্তটোৰ কেন্দ্ৰ বা সেন্টাৰ ইয়াক আমি ও বুলি ধৰি লৈছো আৰু ইয়াতে আমি এটা সি বুলি নাম দি লৈছো তেতিয়া আমাৰ বুজি পোৱাত সহজ হ'ব প্ৰশ্নত আমাক কি বুলি কৈছে যে at a distance of 5 cm from the center এই যিডাল কৰ্ড আছে এ বি যিডাল কৰ্ড আছে এই কৰ্ডটো সেন্টাৰৰ পৰা 5 cm দূৰত তাৰ মানে ওচি দৈৰ্ঘ্য কিমান হৈ যাব 5 cm of a circle of radius 13 cm এই সার্কেলটো ৰেডিয়াস কি হয় ও এ টো ৰেডিয়াস নহব জানো এই ও এ দৈৰ্ঘ্য দি দিছে 13 cm আমাক কি উলিয়াব দিছিলে আমাক ফাইন্ড দা লেন্থ অফ এ কৰ্ড উলিয়াব দিছিলে এই এ বি দৈৰ্ঘ্যটো আমাক উলিয়াব দিছে এ বি দৈৰ্ঘ্যটো সৰি মই পেনৰ কালাৰটো চেঞ্জ কৰি লওঁ কৰ্ড আমি ইয়াত কোনটো ধৰিছো এ বিক ধৰিছো এ বি দৈৰ্ঘ্যটো আমাক উলিয়াব দিছে কি হ'ব সব ইয়াতে আমি এটা বস্তু বুজিব লাগিব যে বৃত্তৰ কেন্দ্ৰৰ পৰা এডাল ৰেখাখণ্ড যেতিয়া টানা হয় আৰু ই যেতিয়া কৰ্ডডালক যিটো বিন্দুত সংযোগ কৰিব সেই সংযোগ বা কটাকটি কৰিব সেই সংযোগ কৰা বিন্দুটো যদি 90 ডিগ্ৰী কোণৰ সৃষ্টি হয় আৰু এই ৰেখাখণ্ডডাল কেন্দ্ৰৰ মাজেদি যাব লাগিব বা বৃত্তৰ কেন্দ্ৰত সংযোগ হ'ব লাগিব তেতিয়া কি কৰিব এই OC এ AB সমানে দুটা ভাগত ভাগ কৰি দিব তাৰ মানে কি হ'ব যে AC = CB হ'ব কেতিয়া OC পাৰপেন্ডিকুলাৰ হ'ব লাগিব AB ৰ ওপৰত আৰু যিডাল পাৰপেন্ডিকুলাৰ আছে লম্বডাল যে আছে সেইডাল এটা মূৰ বৃত্তৰ কেন্দ্ৰৰ মাজেদি পাৰ হ'ব লাগিব বা বৃত্তৰ কেন্দ্ৰত সংযোগ কৰিব লাগিব তে ইয়াতে যদি আমি AC ৰ মানটো উলিয়াই দিও তেতিয়া আমি AB ৰ মানটো পাই যাম এতিয়া চাওক ইয়াতে কি হৈছে ইয়াতে এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ সৃষ্টি হৈছে এনেকুৱা এটা ট্ৰায়াঙ্গলৰ সৃষ্টি হৈছে নহয় ইয়াতে যত ইয়াৰ দৈৰ্ঘ্য দিয়া আছে 5 ইয়াৰ দৈৰ্ঘ্য দিয়া আছে 13 এটো মানে কি এটো মানে হৈছে পাৰপেন্ডিকুলাৰ 13 টো কি হয় 13 টো হৈ গল হাইপোটেনাস আমি গতিকে বেছৰ মানটো উলিয়াই লব পাৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ উলিয়াম যে h² = b² + p² আমি কি উলিয়াই লব লাগিব আমি b ৰ মানটো উলিয়াই লব লাগিব b ৰ মানটো কেনেকৈ উলিয়াম √h² - p² এটা h ৰ মান আমাক দিয়া আছে 13 স্কয়াৰ কৰিলে আমি পাম 169 - p² p ৰ মান দিয়া আছে 5 লিখিয়ে দিও h ৰ মান দিয়া আছে 13 p ৰ মান দিয়া আছে 5 5 ৰ স্কয়াৰ কৰিলে আমি কিমান পাম আমি পাম 25 169 বা 25 মাইনাস কৰিলে আমি পাই যাম 144 আৰু 144 ৰ ভ্যালু হৈ যাব 12 গতিকে আমি AC ৰ মানটো কিমান পাই গলো 12 যেহেতু AC = CB হয় তাৰ মানে AB = 2 of AC বুলি আমি লিখিব পাৰো এতেকে 2 পূৰণ AC = AB বুলি আমি লিখিব পাৰো গতিকে AB মান কিমান হৈ যাব 2 পূৰণ AC আমি 12 ইয়াত উলিয়াইছো নহয় 12 ইয়াত লিখিম আমাৰ आंसर ওলাই যাব 24 সেন্টিমিটাৰ এটিয়ে হ'ব আমাৰ কারেক্ট आंसर অপশন সি 4 নম্বৰ প্ৰশ্ন আমাক কৈছে যে the circumference of a circle is 44 centimeter circumference মানে কি বৃত্তৰ পৰিধি বৃত্তৰ পৰিধিৰ সূত্ৰটো কি হয় 2 পাই r গতিকে আমাক কি উলিয়াব দিছে হোৱাট ইজ দা এৰিয়া আমাক এৰিয়া উলিয়াব দিছে মানে আমাক কি উলিয়াব দিছে আমাক পাই r স্কয়াৰৰ মানটো উলিয়াব দিছে 2 পাই r ৰ মান যদি 44 হয় ইয়াৰ পৰা আমি 2 * 22/7 * r r ৰ মানটো আমি উলিয়াই লব পাৰিম 22 দুগুণ 44 হ'ব এটো কাটা কাটি যাব r ৰ মানটো এই হাতটো এফালে হি পূৰণ হ'ব 1 ৰ লগত 7 * 7 7 সেন্টিমিটাৰ আমি পাই গলো বৃত্তটোৰ ৰেডিয়াস
এতিয়া আমি এৰিয়া উলিয়াম এৰিয়াৰ কাৰণে ইয়াতে আমি মানটো বহাই দিলেই হ'ল 22/7 ইনটু 7 ইনটু 7 7 7টো কাটা যাব কি থাকিব 22 লত 7 পূৰণ কৰিব লাগিব 7 দুগুণ 14 7 দুগুণ 14 একে 15 হলে সেন্টিমিটাৰ স্কয়াৰ গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন সি হ'ব আমাৰ কাৰেক্ট আনসাৰ 5 নম্বৰত আমাক কি বুলি সুধিছে যে a rhombus having sides of 13 cm length and has a diagonal of 24 cm what is its area so rhombusৰ এৰিয়া ওলাৰ ফৰ্মুলাটো কি হয় rhombus area এটো হৈছে half into d1 into d2 মানে এটো যদি আমি এটা rhombus বুলি ধৰি লও rhombusৰ কি হয় সাইডাল বাহু দৈৰ্ঘ্য সমান থাকে আমাক সাইড কিমান দিছে 13 দি দিছে আৰু এডাল ডায়াগোনালৰ দৈৰ্ঘ্য দি দিছে আমি এডাল ধৰি লৈছো ইয়াৰ দৈৰ্ঘ্যটো দি দিছে কিমান দিছে 24 আমাক এৰিয়া উলিয়াব দিছে এৰিয়া উলিয়াবৰ কাৰণে আমাৰ লগত এডাল ডায়াগোনাল আছে আমি দ্বিতীয়ডাল ডায়াগোনালৰ মানটো আমি উলিয়াই ল'ব লাগিব কেনেকৈ উলিয়াম চাওক দ্বিতীয়ডাল ডায়াগোনাল হ'ব এটো মই বেলেগ এটা পেনৰ কালাৰ ইউজ কৰি লওঁ এটো হৈ যাব d2 এতিয়া ৰম্বাসৰ যিডাল ডায়াগোনাল থাকে সেই ডায়াগোনাল দুটা যিটো বিন্দুত কটাকটি হয় মানে এইটো বিন্দুত কটাকটি হৈছে তো তে আমি যদি নাম দিলো a b c d যিটো বিন্দুত কটাকটি হৈছে সেই বিন্দুটোৰ পৰা আমি এটা o বুলি যদি ধৰি লও তে ao সমান হৈ যাব oc আৰু bo সমান হৈ যাব od গতিকে ইয়াতে যদি আমি সেম বস্তু কৰো a b c d এটা আমি o বুলি ধৰি লও তেতিয়া কি হ'ব ao oc bo od আমাক তো ac ৰ মানটো দিয়াই আছে কিমান দিয়া আছে আমাক 24 গতিকে ইয়াৰ পৰা আমি কি গম পালো ao oc যেহেতু সমান দুটা ভাগত ভাগ হৈ গৈছে তে 24ক আমি দুইটা হৰণ কৰি দিলে 12 পাই যাম মানে আমি ao ৰ মানটো 12 পাই গলো এতিয়া চাওক ইয়াতে এটা 90 ডিগ্ৰী এংগলৰ সৃষ্টি হৈছে মই যদি এনেকৈ আকো ছবিটো আমি এই ab ডালৰ দৈৰ্ঘ্য পাইছো 13 সেমি আৰু o এৰ দৈৰ্ঘ্য পাই গৈছো আমি 12 সেমি আমি কি জানো 5 12 13 এটা ট্ৰিপলেট হয় নে নহয় গতিকে ইয়াৰ পৰা আমি ob ৰ মানটো 5 পাই যাম নহলে আমি যদি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো তেতিয়াও আমি ob দৈৰ্ঘ্য 5 সেমি পাম এতিয়া ob দৈৰ্ঘ্য যদি আমি 5 পাই যাও তে od দৈৰ্ঘ্য কিমান হৈ যাব od দৈৰ্ঘ্য 5 হৈ যাব যেহেতু ob od তাৰ মানে ob od 5 সেমি যদি হয় তেন্তে bd ৰ মান কিমান হৈ যাব bd কি হয় ob od হয় নে নহয় তে 5 5 হৈ যাব 10 সেমি এতিয়া আমি d1 অলৰেডি আমাক দিয়াই আছিল কিমান 24 d2 আমি পাই গলো কিমান 10 আমি এটা এৰিয়াটো উলিয়াই দিম এৰিয়া অফ rhombus কি হয় half into d1 into d2 তে half into d1 কিমান আছিল 24 d2 কিমান আছিল 10 2 দি 24 কাটিলে 12 12 দুগুণ 120 সেন্টিমিটাৰ স্কয়াৰ কোনটো হ'ব আমাৰ আনসাৰ 120 এটো 6 নম্বৰ প্ৰশ্নত আমাক কি সুধিছে যে the area of rhombus is 240 centimeter square and one of the diagonal is 16 centimeter the length of the other diagonal is কিমান হ'ব হেতু মই উলিয়াব দিছে এইমাত্ৰ আমি পঢ়িছো নহয় rhombusৰ এৰিয়া ওলাৰ ফৰ্মুলাটো area of rhombus কি হয় half into d1 into d2 আমাক d1 ৰ মান কিমান দি আছে 16 সেমি আৰু এৰিয়া 240 সেমি দিয়া আছে গতিকে আমি ইয়াতে বহাই দিম এৰিয়া অফ rhombus 240 সমান half into d1 কিমান দিয়া আছে 16 আমাক d2 দৈৰ্ঘ্যটো উলিয়াব দিছে 2 8 গুণ 16 হ'ব 8
30 গুণ 240 হ'ব গতিকে আমি 30 সমান কিমান পাই গ'লো D2 গতিকে আমাৰ এনসাৰ কি হ'ব অপচন বি 30 সেন্টিমিটাৰ 7 নম্বৰ কোৱেশ্চন কি সুধিছে যে a field is in the shape of a parallelogram and one of its side measure 21 meter and its distance from the given opposite side is 11 meter find the area of the field যে এটা সামান্তৰিক আকৃতিৰ এটা ফিল্ড আছে ইয়াৰে এটা সাইডৰ দৈৰ্ঘ্য আমাক দিয়া আছে কিমান 21 মিটাৰ আৰু its distance from given opposite side is 11 মিটাৰ যে ইয়াৰ পৰা ইয়ালৈ যেটো ডিসটেন্স হ'ব হেতু আমাক দিয়া আছে কিমান 11 মিটাৰ আমাক কি উলিয়াব দিছে ফাইন্ড দা এৰিয়া অফ দা ফিল্ড চাওক যেতিয়া প্যাৰালেলোগ্ৰাম বা সামান্তৰিকৰ আমাৰ কালি উলিয়াব দিব তেতিয়া আমি সামান্তৰিকৰ কালি উলিওৱাৰ সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব সামান্তৰিকৰ কালি এতিয়া সামান্তৰিকৰ কালি কেনেকৈ উলিয়াম সামান্তৰিকৰ কালি উলিওৱাৰ ফৰ্মুলাটো হৈছে বেস ইনটু হাইট এই যে 21 মিটাৰ দিয়া আছে এটোৱে হৈ গল বেস বা ভূমি আৰু 11 মিটাৰ যে দিয়া আছে এটোৱে হৈ গল হাইট HIGST বা উচ্চতা সামান্তৰিকৰ কালি উলিওৱাৰ সূত্ৰটো হৈছে ভূমি পূৰণ উচ্চতা এতিয়া আমাক বেস কিমান দিয়া আছে বেস দিয়া আছে 21 মিটাৰ আৰু হাইট কিমান দিয়া আছে 11 মিটাৰ গতিকে 21 ৰ লগত 11 পূৰণ কৰিলে আমি কিমান পাম 21 ৰ লগত 10 পূৰণ কৰিলে 210 আৰু 21 লে 1 পূৰণ কৰিলে 21 210 যোগ 21 231 যেহেতু মিটাৰ দুটা আছে গতিকে মিটাৰ স্কয়াৰ হৈ যাব এনসাৰ আমি কিমান পালো 231 মিটাৰ স্কয়াৰ অপচন বি 8 নম্বৰ প্ৰশ্ন আমাক সুধিছে the perimeter of a parallelogram with side 7 cm and 12 cm length is যে এটা সামান্তৰিক আছে ইয়াৰ এটা সাইডৰ দৈৰ্ঘ্য 7 cm আৰু এটা সাইডৰ দৈৰ্ঘ্য 12 cm ইয়াৰ পৰিসীমাটো আমাক উলিয়াব দিছে কি হ'ব সক সামান্তৰিকত কি হয় এই ৰেখাডালৰ দৈৰ্ঘ্যৰ লগত এই ৰেখাডালৰ দৈৰ্ঘ্যটো সমান হ'ব আৰু এই ৰেখাডালৰ দৈৰ্ঘ্যৰ লগত এই ৰেখাডাল সমান হ'ব মানে আমি যদি নাম দিলও AB CD বুলি তেন্তে AB কি হ'ব AB = CD হ'ব আৰু AD = BC হ'ব আৰু সামান্তৰিকৰ পৰিসীমাৰ সূত্ৰটো কি হয় 2 * length plus base rectangular যেটো ফৰ্মুলা হয় পৰিসীমা উলিওৱাৰ সামান্তৰিকৰ সেই একেই গতিকে 2 পূৰণ আমি 12 সেন্টিমিটাৰক লেন্থ বুলি ধৰি লৈছো 12 সেন্টিমিটাৰ আৰু বেসক আমি 7 সেন্টিমিটাৰ ধৰি লৈছো তে লেন্থ আমি লিখিম 12 আৰু বেস লিখিম আমি 7 কিমান পাম 12 7 19 19 দুগুণ 38 সেন্টিমিটাৰ অপচন সি হ'ব আমাৰ কাৰেক্ট আনসাৰ 9 নম্বৰ কোৱেশ্চন সুধিছে যে the area of a trapezium is 480 cm square trapezium কোনটো হয় trapezium এনেকুৱা এটা আকৃতি থাকে যে এটো হৈ গল trapezium ইয়াৰ এৰিয়া কিমান বুলি দিছে 480 cm square the distance between two parallel sides is 15 cm trapeziumৰ কি হয় এই ৰেখা দুডাল সমান দৈৰ্ঘ্যৰ নহয় এই ৰেখা দুডাল সমান্তৰাল মানে ইহতৰ মাজৰ ডিসটেন্সটো সমান থাকিব ইয়াৰ পৰা ইয়ালৈ যেটো দৈৰ্ঘ্য হ'ব এই দৈৰ্ঘ্যটো দিয়া আছে 15 সেন্টিমিটাৰ and one of the parallel side is 20 সেন্টিমিটাৰ আমাক এই দৈৰ্ঘ্যটো 20 সেন্টিমিটাৰ দিয়া আছে আমাক কি কৈছে the other parallel side is এই ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্যটো কিমান হ'ব হেতু আমাক উলিয়াব দিছে আমাক ট্ৰেপিজিয়ামৰ এৰিয়াটো যেহেতু দিয়া আছে ট্ৰেপিজিয়ামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো আমি জানিব লাগিব এৰিয়া অফ ট্ৰেপিজিয়াম কি হয় এটো চাওক আমি যদি নাম দিলও A B
চি ডি এৰ পৰা ডি লৈ যিডাল দৈৰ্ঘ্য হ'ব সেইটোক আমি এক্স বুলি ধৰি লৈছোঁ আৰু বিৰ পৰা চি লৈ যিডাল দৈৰ্ঘ্য হ'ব সেইটো আমি ৱাই বুলি ধৰি লৈছোঁ এক্সৰ মান আমাক কুৱেশ্যনত দিয়া আছে 20 চেণ্টিমিটাৰ বুলি আৰু যিটো উচ্চতা সেইটোক আমি এইচ বুলি ধৰি লৈছোঁ এইচটো আমাক কিমান দিয়া আছে 15 চেণ্টিমিটাৰ ট্ৰাপিজিয়ামৰ এৰিয়া ওলোৱাৰ ফৰ্মুলাটো হ'ব যে এক্স প্লাছ ৱাই ডিভাইডেড বাই 2 ইনটু হাইট এতিয়া আমি যেতিয়া ইয়াৰ মানবিলাক বহাই দিম এৰিয়া আমাক দিয়া আছিলে 480 চেণ্টিমিটাৰ স্কুৱেৰ 480 এক্সৰ মান কিমান দিয়া আছিলে 20 ৱাইৰ মানটো আমাক উলিয়াব দিছে ডিভাইড বাই 2 ইনটু হাইট আমাক কিমান দিয়া আছে 15 15 দি 400 কাটাকাটি কৰিব পাৰিম 15 3 গুণ 45 15 2 গুণ 30 আৰু 32 ৰ লগত 2 পূৰণ হৈ গৈ ইফালে কিমান হ'ব 64 কিমান থাকি যাব 20 প্লাছ ৱাই ইয়াৰ পৰা আমি কি গম পাম y is equal to 44 চেণ্টিমিটাৰ আমাৰ অপচন কোনটো শুদ্ধ হ'ব অপচন সি হ'ব আমাৰ কাৰেক্ট এনসাৰ 10 নম্বৰ কুৱেশ্যন সুধিছে এটা পাৰ্চেন্টেজৰ কুৱেশ্যন হ'ব পাৰে ইচ সাইড অফ এ স্কুৱেৰ ইনক্ৰিজ বাই 10% যে এটা বৰ্গ আছিলে আৰু এটা নতুন বৰ্গ পোৱা গ'ল আগতে যদি এই বৰ্গটোৰ দৈৰ্ঘ্য 10 আছিলে 10% ইনক্ৰিজ কৰা মানে কি 10% ইনক্ৰিজ কৰা মানে 10ত এক এটা বঢ়াই 10 যদি আগতে আছিলে এতিয়া 11 কৰি দিছে আগতে যদি 10 আছিলে সাইডৰ দৈৰ্ঘ্যটো এতিয়া 11 কৰি দিছে কৈছে দা পাৰ্চেন্টেজ ইনক্ৰিজ ইন দা এৰিয়া অফ দা স্কুৱেৰ ইজ যে কিমান শতাংশ কালিত বৃদ্ধি পাইছে সেইটো আমাক উলিয়াব দিছে ইয়াৰ এৰিয়া কিমান হ'ব ইয়াৰ এৰিয়া কি হ'ব 10 স্কুৱেৰ সমান 100 ইয়াৰ এৰিয়া কিমান হ'ব 11 স্কুৱেৰ সমান 121 আগতে আছিলে 100 নতুন বৰ্গটোত হৈ গ'ল 121 কিমান বৃদ্ধি পালে 21 বৃদ্ধি পালে আমাক পাৰ্চেন্টেজত উলিয়াব দিছে যে কিমান পাৰ্চেন্টেজ বৃদ্ধি পালে আগতে আছিল 100 বৃদ্ধি পালে 21 ইনটু 100% 100 কেনসেল যাব 21% হ'ব কারেক্ট आंसर অপশন সি 11 নম্বৰ প্ৰশ্নত কি কৈছে যে a wall 4.84 meter long and 3.1 meter high is covered with rectangular tiles of size 22 cm into 10 cm যে এটা wall আছে এই ওয়ালৰ যেটো লং হয় হেতু হৈছে 4.84 মিটাৰ আৰু যেটো হাই বা উচ্চতা হয় হেতু হৈ গল 3.1 মিটাৰ এখন ওয়াল হয় ইয়াতে কি কৰিব এনেকৈ আয়তাকৃতিৰ ৰেক্টেংগুলাৰ টাইলছ লগাব ওয়ালটোত আমাক সুধিছে যে what will be the total cost of tiles at the rate of 1.50 per tile যে এটা টাইলছত যদি 1.50 খৰচ আহে ইমান रुपीस যদি খৰচ আহে টোটাল কিমান খৰচ আহিব এই গুটে ওয়ালটোত টাইলছ লগালে হেতু আমাক উলিয়াব দিছে আমি কেনেকৈ উলিয়াম আমি প্ৰথমতে এই ৰেক্টেংগুলাৰ গুটে যেটো ওয়াল আছে এই ওয়ালটোৰ এৰিয়া উলিয়াই লম এই এৰিয়াটো যেতিয়া উলিয়াই লম তেতিয়া আমি গম পাম যে 22 cm to 10 cm দৈৰ্ঘ্যৰ যে টাইলছ লগাও তেতিয়া আমাক কিমানটা টাইলছ লাগিব এটা টাইলছ যদি ইমানটা লাগে যে যিমানটা টাইলছ লাগিব তাৰ লগত আমি ডাইৰেক্ট টকাটো পূৰণ কৰিলে আমাৰ শুদ্ধতাটো ওলাই যাব এতিয়া আমি এৰিয়া কেনেকৈ উলিয়াম এই ওয়ালটোৰ চাওক 4.84 মিটাৰ মানে কি 484 সেন্টিমিটাৰ যেহেতু এটা সেন্টিমিটাৰ দিয়া আছে আৰু 3.1 মিটাৰ মানে কি 310 সেন্টিমিটাৰ ইয়াৰ এৰিয়াটো কিমান হ'ব ইয়াৰ এৰিয়া হৈ যাব 484 বুৰণ 310 cm স্কয়াৰ এতিয়া এটা টাইলছৰ দৈৰ্ঘ্য দিয়া আছে কিমান আমাক 22 সেন্টিমিটাৰ ইনটু 10 সেন্টিমিটাৰ গতিকে এনেকুৱা এটা কৰি কিমানটা টাইলছ আমি এই ওয়ালটোত লগাব লাগিব হেতু আমি কেনেকৈ উলিয়াম যিমানটো এৰিয়া আছিল এই ওয়ালটোৰ তাক আমি এই 22 সেন্টিমিটাৰ ইনটু 10 সেন্টিমিটাৰ দি হৰণ কৰি দিব লাগিব তে আমি 484 ইনটু 310
10 ইয়াক আমি কি কৰিম 22 ইনটু 10 ৰে ডিভাইড কৰি দিম এই শূন্যটো কাটি যাব 22 দি 484 যেতিয়া আমি কাটাকাটি কৰিম আমি কিমান পাম 22 যেহেতু 22 ৰ স্কয়াৰ 484 হয় এতিয়া 22 ৰ লগত আমি 31 পূৰণ কৰিলে কিমান পাম সব 22 মানে কি 2 পূৰণ 11 ইনটু 31 আৰু 31 ইনটু 2 কিমান হ'ব 62 62 ইনটু 11 কিমান হ'ব 2 6 2 8 আৰু 6 এই যে 682 পালো এটো কি হয় টোটাল নাম্বাৰ অফ টাইলস 682 এটা টাইলছত কিমান টকা লাগে এটা টাইলছত লাগিছিলে 1.50 টকা 682 টাইলছত কিমান লাগিব কেনেকৈ উলিয়াম 682 ইনটু 1.50 টকা আমি যেতিয়া 682 ৰ লগত 1.50 পূৰণ কৰিম আমি কিমান পাম এটো হৈ যাব 0 5 দুগুণ 10 5 7 গুণ 40 একে 41 5 6 গুণ 30 30 4 34 1 দুগুণ 2 1 8 গুণ 8 1 6 গুণ 6 কিমান পাম 0 0 2 1 3 8 4 12 6 3 9 1 10 1023 দুটা সংখ্যা আগত দশমিক আছে দুটা সংখ্যা আগত দশমিক দি দিম কিমান পালো 1023 টকা এটো কোনটো অপচন আছে অপচন ডি তে ডি হ'ব আমাৰ কি কারেক্ট आंसर এই প্ৰশ্নত আমাক কি কৈছে যে দা ৰেডিয়াস অফ এ সার্কেল ইজ 14 সেন্টিমিটার আমি এটা সার্কেল ড্ৰ কৰি লও ইয়াৰ ৰেডিয়াসটো কিমান দিছে 14 সেন্টিমিটার What is the radius of the circle whose area is double the area of the circle? যে আরোটা সার্কেল আছে ইয়ার এরিয়া যদি x হয় ইয়ার এরিয়া কি হৈ যাব 2x ডাবল বুলি কৈছে আৰু ইয়াৰ যেটো ৰেডিয়াস এই ৰেডিয়াসটো কিমান হ'ব হেতু আমাক উলিয়াব দিছে আমি আগতে এই সার্কেলটোৰ এৰিয়াটো উলিয়াই লম আমি এটো 1 নম্বৰ সার্কেল বুলি দি লৈছো এটো 2 নম্বৰ সার্কেল আমি প্ৰথমতে 1 নম্বৰ সার্কেলটোৰ এৰিয়া উলিয়াই লম ইয়াৰ এৰিয়া কি হ'ব সমান পাই r স্কয়াৰ আমি পাইটো পাই লিখি থৈ দিম এটো আমি সংখ্যাত ট্ৰান্সফাৰ নকৰো r স্কয়াৰ কি হ'ব r মানে কিমান 14 আছে 14 * 14 কিমান হৈ যাব 196 পাই আমাক কোৱেশ্চনত কি কৈছিলে আমাক প্ৰশ্নত কৈছিলে যে 1 নম্বৰ সাৰ্কেলৰ যেটো আমি এৰিয়া পাম তাৰ দুগুণ কি হ'ব তাৰ দুগুণ হ'ব 2 নম্বৰ সাৰ্কেলৰ এৰিয়াটোৰ সমান তে ইয়াৰ দুগুণ কৰিলে 196 পাই আমি 2 নম্বৰ সাৰ্কেলৰ ৰেডিয়াসটো ক্যাপিটাল R ধৰিছিলো গতিকে তাৰ এৰিয়া কি হ'ব তাৰ এৰিয়া হ'ব পাই ক্যাপিটাল R স্কয়াৰ এই পাইটো কেনসেল আউট যাব 2 * 196 আছে r ৰ এই স্কয়াৰটো আঁতৰাবৰ কাৰণে আমি ইফালে ৰুট লগাই দিম তেতিয়া আমি r পাই যাম এতিয়া আমি 196 ক কি বুলি লিখিব পাৰো 14 * 14 বুলি লিখিব পাৰো মান r তে যেতিয়া এটা সংখ্যা ৰুট চিহ্নৰ দুবাৰ পূৰণ হ'ব হেতু বাহিৰলৈ ওলাই আহিব 14 √2 = r এটোই হ'ব আমাৰ কারেক্ট आंसर অপচন গুলিছে অপচন এ 13 নম্বৰ কোৱেশ্চনত কি কৈছে যে দা বেস অফ এন আইসোস্কেলেস ট্রায়াঙ্গল ইজ 12 সেন্টিমিটার আইসোস্কেলেস ট্রায়াঙ্গল মানে কি সমদ্বিবাহু ত্ৰিভুজ আমি অসমীয়াত সমদ্বিবাহু ত্ৰিভুজ বুলিয়ে পঢ়িছো এটো সমদ্বিবাহু ত্ৰিভুজ যি ত্ৰিভুজৰ দুডাল বাহুৰ দৈৰ্ঘ্য সমান তাক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ আমি যদি নাম দিলও a b c তে এই বাহুটো সমান আৰু ইয়াৰ বেস হৈ যাব bc bc ৰ মান কিমান দিয়া আছে 12 সেন্টিমিটাৰ আৰু এই ট্ৰায়াঙ্গলটোৰ পেৰিমিটাৰ আমাক দিয়া আছে 32 সেন্টিমিটাৰ আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে হোৱাট ইজ দা এৰিয়া অফ দা ট্ৰায়াঙ্গল আমাক এই ট্ৰায়াঙ্গলটোৰ এৰিয়া উলিয়াব দিছে তিনি ধৰণে আমি এটা ট্ৰায়াঙ্গলৰ এৰিয়া উলিয়াব পাৰো যত যেটো সুবিধা হয় আমি সেই সুবিধা মতে এৰিয়াটো উলিয়াই লম এতিয়া চাওক ইয়াত যেহেতু পেৰিমিটাৰ 32 সেন্টিমিটাৰ দিয়া আছে তাৰ মানে কি AB + BC + AC 32 সেন্টিমিটাৰ ইয়াতে কি হৈ আছে ইয়াতে AB
ইজ ইকুৱেল টু AC হৈ আছে আৰু BCৰ মান আমাক কিমান দিয়া আছে 12 গতিকে আমি ডাইৰেক্ট ইয়াতে কি লিখিব পাৰোঁ 2AB প্লাছ BCৰ মান আমি 12 লিখিম 32 তাৰ মানে আমি ABৰ মান কিমান পাই যাম 32 minus 12 divided by 2 32 পৰা 12 গলে থাকিব 20 আৰু 20ক 2 দি হৰণ কৰিলে থাকিব 10 তাৰ মানে এটো হৈ গল 10 AB আৰু AC হৈ গল 10 সেন্টিমিটাৰ আমাক তো এই বাহুৰ দৈৰ্ঘ্য উলিয়াব দিয়া নাই আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে এৰিয়া এতিয়া ইয়াতে চাওক তিনটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে আৰু আমাক পেৰিমিটাৰ দিয়া আছে আৰু উলিয়াব কি দিছে এৰিয়া ইয়াতে আমি হিৰন্স ফৰ্মুলা ইউজ কৰিব লাগিব তেতিয়া আমি এৰিয়াটো পাই যাম হিৰন্স ফৰ্মুলাৰ মতে এৰিয়া উলোৱাৰ ফৰ্মুলাটো কি হয় √/s into s minus a s minus b s minus c যত s তো কি হয় s তো হৈ যায় সেমি পেৰিমিটাৰ মানে s কি হৈ যাব পেৰিমিটাৰ ডিভাইড বাই 2 মানে পেৰিমিটাৰ আধা হৈ যাব সেমি পেৰিমিটাৰ তে এইটো ট্ৰায়াঙ্গলৰ সেমি পেৰিমিটাৰ কিমান হ'ব যদি গুটেটো 32 হয় তাৰ সেমি পেৰিমিটাৰ কিমান হৈ যাব 16 আৰু যে দিয়া আছে a b c একেটা হৈছে বাহুবিলাকৰ দৈৰ্ঘ্য আমি a b a বুলি ধৰিব লাগিব b c b বুলি ধৰিব লাগিব a c c বুলি ধৰিব লাগিব তে আমি s কিমান পালো s পালো 16 s minus a কিমান পাম s minus a মানে কি 16 minus 10 6 s minus b কিমান পাম 16 minus 12 4 আৰু s minus c কিমান পাম 16 minus 10 পাম 6 এতিয়া আমি এই ফৰ্মুলাটোৰ মতে ইয়াতে এৰিয়াটো উলিয়াও হক এৰিয়া কিমান হৈ যাব √/s মানে কিমান 16 16 পূৰণ s minus a কিমান পাইছিল ইয়াতে 6 6 পূৰণ s minus b 4 আৰু s minus c 6 পাইছিল এতিয়া 16 ক আমি কি বুলি লিখিব পাৰো 16 ক আমি লিখিব পাৰো 4 পূৰণ 2 পূৰণ 2 4 দুগুণত 8 দুগুণ 16 আৰু একেটাটো আছে 6 পূৰণ 4 পূৰণ 6 এতিয়া এটা চাব 4 দুটা পূৰণ হৈ আছে 6 দুটা পূৰণ হৈ আছে আৰু 2 দুটা পূৰণ হৈ আছে গতিকে আমি এই ৰুট চিহ্নটো কাটিব পাৰিম কাটি কি লিখিব পাৰিম 2 পূৰণ 4 পূৰণ 6 4 দুগুণ 8 8 6 গুণ 48 48 সেন্টিমিটাৰ স্কয়াৰ কি হৈ যাব এই আইসোস্কেলেস ট্ৰায়াঙ্গলটোৰ এৰিয়া অপচন সি হ'ব আমাৰ কাৰেক্ট আনসাৰ আজি এই ক্লাছটোত ইমানখিনিতে সামৰণি কৰিছো আশা কৰিছো আপোনালোকে ক্লাছটো চাই যথেষ্টখিনি কিবা নহয় কিবা শিকিব পাৰিছে বা এটা প্ৰেক্টিছ হৈ গৈছে বুলি মই ধৰি লৈছো যদি ক্লাছটো চাই আপোনালোকে ভাল পাইছে তেনেহলে নিশ্চয়কৈ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভাল ভাল প্ৰশ্নৰ সৈতে পুনৰবাৰ আপোনালোকৰ মাজত উপস্থিত হ'ম সেই আশাৰে আজিলৈ সামৰিছো ক্লাছটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ